যিজন ছাত্ৰ আছিল অতি মৰমৰ মুকুল পাটগিৰি আৰু সেই মুকুল পাটগিৰি আছিল ভট্টদেৱ ইউনিভাৰ্চিটিৰ প্ৰবক্তা হৈ এছ'চিয়েট প্ৰফেচাৰ হৈ আজি তোমালোকৰ সন্মুখত এইখিনি কথা ক'ব পাৰিছে। ধন্যবাদ। হিচাপে সুবিধা জয়জয়তে যোৰহাট কৃষি প্ৰতিষ্ঠানৰ আজি বিদায় মিটিঙত উপস্থিত সমূহ শিক্ষক, অভিভাৱক আৰু আমাৰ ছাত্ৰ ছাত্ৰী, বিশেষকৈ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আমাৰ দুগৰাকী শিক্ষাৰ্থী আমি শুভেচ্ছা জনাইছোঁ আমাৰ ঘৰৰ পৰা। আৰু লগতে আজি সভাপতি মহোদয় আৰু কাষতে উপবিষ্ট আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দুগৰাকী আৰু আমাৰ মাজত উপস্থিত থকা সকলে বিশ্ববিদ্যালয়ৰ অধ্যাপক আমাৰ মাজত পাই আজি আমি সঁচাকৈ আমাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো সৌভাগ্যৱান বুলি ভাবিছোঁ। তেখেতে কিছু সময় আগতে তোমালোকক বহুমূলীয়া এক ভাষণৰ যোগেদি বক্তব্য ৰাখি তোমালোকক যি উৎসাহ আৰু উৎসাহ যোগালে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। লগতে আজি ভাল লাগিছে তোমালোকৰ ইয়াত আমাৰ ইয়াত উপস্থিত থকা তোমালোকৰ শিক্ষাগুৰু ইছাৰাণী বৰদলৈ তোমালোকৰ মাজত আজি উৎসাহ দিবৰ বাবে উপস্থিত আছে। তেখেতক আমি আদৰণি জনাইছোঁ। তেখেতৰ আমি বহুত কথা নকওঁ, পিছত তেখেতক বহুমূলীয়া উৎসাহ জনোৱা বক্তব্য আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। পাইছোঁ যে আমাৰ মাজত এগৰাকী শিক্ষয়িত্ৰী আমাতকৈ বহুত জ্যেষ্ঠ হয় তেখেত ইতিমধ্যে প্ৰাক্তন শিক্ষয়িত্ৰী ছায়েন্সৰ, মেথছৰ আৰু হৈ আমাৰ বিদ্যালয়ত যিহেতুকে ছায়েন্স মেথছৰ ৰেগুলাৰ শিক্ষক নাই, নিয়মীয়া শিক্ষক নাই আৰু সেইকাৰণে তেখেতে আমাৰ বিদ্যালয়ৰ অনুৰোধ মৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যৎপৰোনাস্তি চেষ্টা কৰি ছায়েন্স আৰু মেথছত ইতিমধ্যে শিক্ষা প্ৰদান কৰি আহিছে। আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মান্যবৰ অতিথি ডাঙৰীয়া, শিক্ষক শিক্ষয়িত্ৰীসকল, মাননীয় কৰ্মচাৰীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিশেষকৈ আজিৰ সভাৰ মূল উদ্দেশ্য শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা দুই ছাত্ৰী শ্ৰীমতী শিল্পা আৰু শ্ৰীমতী পৰী। তোমালোকে সাৱধানে থাকিবা, কাৰণ পৰীক্ষাটো অৱতীৰ্ণ হ'বলৈ অকল জ্ঞানটোৱে বা পৰীক্ষাৰ কিতাপৰ কথাখিনি নহয়, নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন ল'ব লাগিব। এটা সুস্বাস্থ্য লৈ পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব লাগিব। আৰু মই ভগৱানৰ প্ৰাৰ্থনা কৰোঁ তেওঁ সোনকালে ৰোগ অভিভাৱক আৰু শিল্পা তুমি নিজেও তোমাৰ স্বাস্থ্যটোৰ অলপমান যত্ন লৈ থাকিবা। বেছিদিন নাই পৰীক্ষালৈ, আৰু পৰীক্ষাৰ কথাটো মই কওঁ, পৰীক্ষালৈ গ'লে চিন্তা কৰিব নালাগে, সেইটো তোমালোকক অভয়বাণী দিছোঁ। আগৰ যিকেইটা মই বেটছ পাইছোঁ তেওঁলোকো মই কওঁ, তোমালোকৰ কৰ্চটোৰ ভিতৰত মই বিশেষকৈ ছায়েন্স আৰু মেথছ, যিটো চবেই অকণমান ভয় কৰা ছাবজেক্ট, নহয় জানো? ছাবজেক্টকেইটা অকণমান ভয় কৰে, চবেই ভয় কৰে, বিশেষ কম হয়। এতিয়া মই শিল্পা আৰু পৰীৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, তেওঁলোকৰ 9ত কিন্তু তেওঁলোকৰ 10ত চাই বহুত ইম্প্ৰুভমেণ্ট দেখিলোঁ মই, যথেষ্ট ইম্প্ৰুভমেণ্ট। তেওঁলোকৰ একাগ্ৰতা আছে, ক্লাছত যিটো বুজাওঁ তেওঁলোকে বুজিবলৈ চেষ্টা কৰে, আৰু মই নিজেও গম পাইছোঁ তেওঁলোকে বুজিছে। এনে যিবিলাক গোটেই ক্লাছটোৰ ভিতৰৰ মানে গোটেই বছৰটোৰ সময়ত যিখিনি পৰীক্ষা হয়, সেই পৰীক্ষাবিলাক হৈছে তেওঁলোকে টান পাব। সেইটো কাৰণে টান পাব, এই চেপ্টাৰ মানে তাৰ কোৰ্চটো তেওঁলোকৰ চিলেবাছটো অলপমান ডাঙৰ, কিন্তু মেট্ৰিকৰ কাৰণে যিমান চিলেবাছ হ'ব সেই চিলেবাছখন অলপমান কমি আহে। সেইকাৰণে জেনেৰেল পৰীক্ষাবিলাকতে তেওঁলোকে মেট্ৰিকৰ পৰীক্ষাত নম্বৰটো অকণমান উঠেগৈ। মাৰ্কশ্বিটবিলাক মই চাওঁ, দেখোঁ তেওঁলোকে যথেষ্টখিনি নম্বৰ পায়। আৰু যদি মোৰ অকণমান সহযোগিতা তেওঁলোকক সহায় কৰিছে, সেইটো হ'লে মই নিজকে বহুত ধন্যবাদী মানিছোঁ। আৰু মই আশা ৰাখিছোঁ তেওঁলোকো ছাকচেছ হ'ব পাৰিব। আৰু আগতো এই পৰীক্ষালৈ আগবাঢ়ি থকা আৰু বেটছ বাই বেটছ ওলাই থাকিব। মই বাকীখিনি ছাত্ৰ ছাত্ৰীকো কওঁ, ইয়াত ছাৰে কোৱা মই শুনিছোঁ যে একাগ্ৰতাটো বহুত জৰুৰী, নিয়মানুৱৰ্তিতা, একাগ্ৰতা
আৰু জ্ঞান আহৰণৰ যিটো হেঁপাহ, জনাৰ যিটো হেঁপাহ, তোমালোকে চাবা সদায় যেতিয়া জানিবলৈ আগ্ৰহ কৰিবা, যিমানে প্ৰশ্ন সুধিবা, প্ৰশ্ন সোধাটো বহুত বেছি জৰুৰী। চব কথা আমি যদি বুজিছোঁ, পাৰিছোঁ, সেই বস্তুটো নহয়। আমিও জানো চব বস্তু তোমালোকে পটককৈ বুজি নোপোৱা। সেইকাৰণে তোমালোকে যদি আমাক কি টিচাৰক তোমালোকে একদম অশান্তি দিব লাগে। অভিনন্দন ৰাখিছোঁ আৰু সুস্বাস্থ্যৰে সৈতে যাতে তোমালোকে পৰীক্ষাটো অৱতীৰ্ণ হৈ কৃতজ্ঞতা লাভ কৰিব পাৰা আৰু জ্ঞান আহৰণ কৰি গৈ থাকা। মই এইটো কিন্তু আশা কৰিছোঁ যে তোমালোকে যাতে পঢ়াটো ইয়াতে শেষ নকৰা আৰু আগবাঢ়ি গৈ থাকিবা। ইয়াকে মই কৈ ভগৱানৰ ওচৰত তোমালোকক কৰিবলৈ প্ৰাৰ্থনা জনাইছোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হ'ল এটি বিষ্ণুৰমা সংগীত পৰিৱেশন কৰিব। এই বিষ্ণুৰমা সংগীত পৰিৱেশন কৰিব আমাৰ মৰমৰ ছাত্ৰ দীপাংকৰ হাজৰিকা।
দিয়া এইটো মই তোমাক দিছোঁ দেই আৰু খুলি চাবা ধুনীয়াকৈ তুমি ইউজ কৰিবা হ'ব তোমালোকে কৈ দিবা মই তেওঁক দি দিম হ'ব ঠিক আছে বাইদেউ কিবা এটা দিছে দেই পিছা বাইদেউ তোমাক কিবা এটা দিছে তুমি লৈ লোৱা কলমে দিয়া আছে হা এখন তোমালোকৰ পৰীক্ষা লাগিব আৰ্ট কৰিব দেই আৰ্ট এখন তোমালোকৰ পৰীক্ষা আমি পৰীক্ষা ইতিমধ্যে ৰাখি দিলোঁ পৰীক্ষা পিছত দিম বন্ধু বান্ধৱী আৰু আজি হিচাপত বহুত বেছি বেয়া লাগিছে আৰু লগতে ভালো লাগিছে কাৰণ কিয়নো ইমান কষ্ট কৰি আমি ইমান বছৰ শিক্ষা গ্ৰহণ কৰি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ গতিকে ইয়াত মই 2020 চনত আহি কিছুমান শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী দাদাইদেউ আৰু মোৰ বন্ধু বান্ধৱী দাদা বাইদেউ ভাইটি ভণ্টি সকলো বহুতখিনি লগ পালোঁ কিছুমান